এক নং চিন্তামণিগড় এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক কৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতলোকৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি কৰিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ দুমাহ তিনিমাহৰ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৰিয়াগড় আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ লগত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। এক নং চিন্তামণিগড়ত এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক কৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতলোকৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি কৰিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ দুমাহ তিনিমাহৰ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৰিয়াগড় আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ লগত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। এক নং চিন্তামণিগড়ত এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক কৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতলোকৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি কৰিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ দুমাহ তিনিমাহৰ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৰিয়াগড় আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ লগত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। এক নং চিন্তামণিগড়ত এতিয়া আপুনি বিগত সময়বিলাকত দেখিছোঁ বাল্য বিবাহৰ সমস্যাটো এক কৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতলোকৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি কৰিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ দুমাহ তিনিমাহৰ ধৰি তাত আচলতে 3খন 4খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰীৰ স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৰিয়াগড় আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে এক নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ লগত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ।